হয়, বন্যহস্তীৰ এটা বৃহৎ জাকে আজি কিছুদিন ধৰি খাদ্যৰ সন্ধানত নুমলীগড়ৰ মৰঙী চাহ বাগিচা, দৈগুং চাহ বাগিচাত বিচৰণ কৰি আছে। আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আমি অকণমান আগৰ পৰা দেখুৱাম। যথেষ্ট সংখ্যক মানুহ আচলতে জুম বান্ধি থাকে যেতিয়া বনৰীয়া হাতীবোৰ আহে, কাৰণ এই হাতী কোন সময়ত গাঁৱৰ মাজত প্ৰৱেশ কৰে তাৰ কোনো নিশ্চয়তা নাই। আমি সেই দৃশ্যাংশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আচলতে খাদ্যৰ বাবেই এই হাতীৰ জাকটোৱে এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচাত বিচৰণ কৰে। কাৰণ আপোনালোকে জানে যে বনাঞ্চল সংকুচিত হৈছে, খাদ্যৰ অভাৱ ঘটিছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বনৰীয়া হাতী এনেকৈ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ বিচৰণ কৰি ফুৰে। আৰু এই হাতীৰ জাকটো যেতিয়া চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰে, স্বাভাৱিকতে ইয়াৰ লোকসকল আতংকিত হয়, ভয় খায়, কাৰণ বনৰীয়া হাতী যিকোনো মুহূৰ্তত আচলতে মানুহক খেদি আহিব পাৰে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ এটা বৃহৎ হাতীৰ জাক, আৰু সেই হাতীৰ জাকটোৱে এনেধৰণে এই বৃহৎ অঞ্চলটোত আজি কিছুদিন ধৰি বিচৰণ কৰি আছে। আমি যদি দেখুৱাওঁ, মই দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এটা বৃহৎ হাতীৰ জাক খাদ্যৰ সন্ধানত আজি প্ৰায় 2টাৰ পৰা 3টা মাহ ধৰি এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচাত এনেধৰণে বিচৰণ কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই যে হাতীৰ জাকটো ইয়াত বিচৰণ কৰি আছে, কেইবাটাও অসুস্থ হাতী ইয়াত আছে। আমি দেখুৱাইছোঁ সেয়া আমাৰ দৰ্শকক পোনপটীয়াকৈ। আৰু খাদ্যৰ বাবে এতিয়া গাঁও অঞ্চলসমূহত এনেকৈ প্ৰৱেশ কৰে। চাহ বাগিচা অঞ্চলত, বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহে এই হাতী জাকটোৱে বাছি লৈছে। আমি খুব সাৱধানে সেই দৃশ্যাংশ দূৰৰ পৰা দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। কাৰণ মই পুনৰ কৈছোঁ যে খাদ্যৰ অভাৱৰ বাবে এতিয়া বনৰীয়া হাতীয়ে এনেধৰণে বাগিচা অঞ্চলসমূহ বিশেষকৈ বাছি লৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বৃহৎ হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হৈ আছে। গতিকে এই বিভক্ত হৈয়ে এনেধৰণে বাগিচা অঞ্চলত বিচৰণ কৰি ফুৰিছে। ইয়াৰ মূল কথা হ'ল খাদ্যৰ অভাৱ, আৰু খাদ্যৰ অভাৱৰ বাবেই এনেধৰণৰ দুৰ্দশা। এই হাতীটো যদি আমি দেখুৱাওঁ, এই হাতীটো আঘাতপ্ৰাপ্ত, যথেষ্ট আঘাত আছে হাতীটোৰ গাত। সেই দৃশ্যাংশ দেখুৱাইছোঁ মৰঙী আৰু দৈগুং চাহ বাগিচাত। আমি আঁতৰৰ পৰা দেখুৱাম, কাৰণ যিকোনো মুহূৰ্তত খেদি আহিব পাৰে। মই কেমেৰা পাৰ্চন প্ৰবীণক কিছু আঁতৰলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। যিকোনো মুহূৰ্তত খেদি আহিব পাৰে, কাৰণ বনৰীয়া হাতী কোনো নিশ্চয়তা নাই। যথেষ্ট আঘাত আছে হাতীকেইটাৰ গাত। হয়তো চাহ বাগিচা অঞ্চলত বিচৰণ কৰোঁতে বিভিন্ন সময়ত বা ঘাঁ লাগিব পাৰে বা আঘাত পাব পাৰে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে হাতীৰ জাকটোৱে এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচাত আশ্ৰয় লৈছে, থিতাপি লৈছে। বেয়াও লাগে, কাৰণ খাদ্যৰ বাবে হাতীৰ জাকটোৱে এনেধৰণে পিটপিটাই থাকিব লগা হৈছে। আৰু এই অঞ্চলটোত বিশেষকৈ মৰঙী চাহ বাগিচা, দৈগুং চাহ বাগিচা, লেটেকুজান চাহ বাগিচা, এই বৃহৎ অঞ্চলটোতেই আজি কিছুদিন ধৰি এনেধৰণে হাতীৰ জাকটোৱে বিচৰণ কৰি ফুৰে। আমি সেই দৃশ্যাংশসমূহ দেখুৱাই আছোঁ। আমি কিছু সংখ্যক লোক যদি পাওঁ, 2 এটা কথা পাতিবৰ কাৰণেও আমি চেষ্টা কৰিম। আচলতে খাদ্যৰ অভাৱৰ বাবেই এনেধৰণে হাতীৰ জাকটো ঘূৰি ফুৰে বা বিচৰণ কৰি ফুৰে। আমি দেখুৱাইছোঁ এই হাতীৰ জাকটোত কেইবাটাও হাতী আঘাতপ্ৰাপ্ত হৈ থকা দেখা পোৱা গৈছে। আৰু এই খাদ্যৰ কাৰণেই এনেধৰণে বাগিচা অঞ্চলসমূহক বাছি লৈছে। খুব এটা দুখ লগা কথা। কি ক'ব? হয়, আজি কেইবাদিনৰ ধৰি পৰা এই হাতী জাকটো প্ৰায় 70টা মান আছে, তাৰে 20টা মান হাতী ওলাই গৈছে, আৰু বাকী হাতীখিনি এতিয়া ইয়াতে আছে। আৰু এনেকে এখন বাগিচাৰ পৰা আন এখন বাগিচালৈ ঢাপলি মেলিছে। আৰু দেখা গৈছে বৃহত্তৰ যিটো ডাঙৰ মানে জাকটোত যিটো বহুত ডাঙৰ হাতী, তাৰ পেটত এটা বৃহৎ ডাঙৰ এটা মানে আঘাত হৈ আছে। আজি কেইবাদিনৰখনৰ পৰা এই হাতীটো এনেকা হেৰি কৰি আছে, কিন্তু এই হাতী জাকটো মৰঙী চাহ বাগিচা, লেটেকুজান চাহ বাগিচা আৰু দৈগুং চাহ বাগিচাতে ঘূৰি ফুৰিছে। হয়, এই মৰঙী অঞ্চলটোতে মানে এই হাতী জাকটো ঘূৰি ফুৰিছে। কিন্তু কেইদিনমান আগতে আপোনাৰ খুমটাই যিটো আপোনাৰ খুমটাই ফালে গৈছিলে হাতী জাকটো, সেই হাতী জাকটো ফৰেষ্টাৰে নি পেলাই আপোনাৰ যিখন বিজুলী ৰিজাৰ্ভ আছিলে তাত সোমোৱাই দিছিলে। কিন্তু তাৰ পিছতো দেখা গ'ল যে হাতীটো খুব বেছি মানে 4-5 দিনৰ পিছত আকৌ হাতী জাকটো পুনৰ আকৌ আহি পেলাই লেটেকু চাহ বাগিচাত স্থান লৈছে। এই গোটেই আমি যে কাৰণটো যদি আমি বিশ্লেষণ কৰোঁ, এই হাতীবোৰ যে এই অঞ্চলটোত পিটপিটাই ফুৰে বা বিচৰণ কৰে, ইয়াৰ মূল কাৰণ হ'ল যে খাদ্যৰ অভাৱ। খাদ্য বিচাৰি ঘূৰি ফুৰে। হয়, খাদ্যৰ অভাৱতে আচলতে এনেকা হৈছে। আৰু মানে বাগানতো এতিয়া দেখা গৈছে, যিহেতু এতিয়া খৰাং দিন, বাগানতো তেনেকুৱা ধৰণৰ একো ঘাঁহ বন একো নাই। গতিকে মানে বাগানতো হাতীয়ে খাব কি? আৰু এনেধৰণে হাতীখিনি গোটেই অঞ্চলটোত বিয়পি পৰিছে। নিশ্চয়কৈ আমি সেই কথাটোৱেই বাৰে বাৰে কৈ আছোঁ যে এই বিষয়টো যদি বন বিভাগে গুৰুত্ব নিদিয়ে, এই বিষয়টো যদি সচেতন বনপ্ৰেমী যিসকল স্বাভাৱিকতে তেওঁলোকে বনপ্ৰেমী বুলি কয়, তেওঁলোকে যদি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে এই গুৰুত্বটো কোনে দিব? কাৰণ চাওক, এই হাতীবোৰ খাদ্যৰ অভাৱৰ কাৰণে বহুত হাতীৰ অৱস্থা একেবাৰে বেয়া। আৰু বনাঞ্চলসমূহ সংকুচিত হোৱাৰ ফলত এই হাতীসমূহ আচলতে যাব ক'লৈ? এইবোৰ গাঁৱৰ জনাঞ্চলতেইতো বিচৰণ কৰিব। গতিকে এনেধৰণে বিচৰণ কৰি থকা এই হাতীৰ জাককেইটাক আচলতে সুৰক্ষা দিয়াটো স্থানীয় ৰাইজ,